উপনিষদ আছে তাত এই মন্ত্ৰভাগ কি বুলি কৈছে ভয়াদ্যগ্নি তপতি ভয়াত তপতি সূৰ্য ভয়াদ ইন্দ্ৰ বায়ুস মৃত্যু ধাৱতি পঞ্চমঃ আমাৰ গুৰুজনে সৰলীকৰণ কৰিলে কি বুলি ক'লে যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চৰে আনহে নালাগে পলাই জগতৰ মৃত্যু যি প্ৰভুকৰ দৰে আমাৰ সব সমস্তজন আই বাপৰে হেনো ভজনীয় দেও এজনে আছে সেইজন দেও হ'ল সেই প্ৰভু জগন্নাথ জগতৰ গৰাকী সেই জগতৰ গৰাকী যিজন জগতৰ গৰাকী হৈও আমাৰ খবৰ নিচিনা আমাৰ নিচিনা অধম্মৰ অনাথৰ নাথ গৰাকী একমাত্ৰ ভগৱান কৃষ্ণই এইটো নকয় মই জগতৰ বন্দনীয় জগতৰ ঈশ্বৰ মই তোৰ ভক্তিত মই ঘূৰি চোৱাত নাই দেই এইটো নকয় জগতৰ গৰাকী জগতৰ নাথ হোৱা স্বত্তেও আপোনাৰ মোৰো গৰাকী গিৰিহত সেইজন ইমান উদাৰ গতিকে সেইজন ভগৱন্ত বস্তুৱেই হ'ল সেয়াই একমাত্ৰ ভজনীয় ইষ্টদেৱ এই বুলি সাংখ্য ৰীতি মৰ্মে মাতৃ দেৱহূতিৰ আগত ভগৱান কপিলে ভক্তিৰ বৰ্ণনা কৰি আছিল এতিয়া সাংখ্য ৰীতি মানে কি আমি আগত এই কথাটো কৈছোঁ বেদ উপনিষদ পুৰাণ ভাৰত সকলো শাস্ত্ৰৰ যিটো সিদ্ধান্ত যিটো সাৰ মৰ্ম সেইটোৱে হ'ল হৰি ভক্তি সেইকাৰণে আমাৰ ব্ৰহ্মাপুৰ মাধাগুৰুজনাই কি বুলি কৈছে ও ৰাম বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে হৰিকে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহি মানে বেদ ঋগ যজুষাম 4 বেদত পুৰাণত 17খন পুৰাণ 18খন পুৰাণত ৰামায়ণ ভাৰতত সকলো শাস্ত্ৰত এজনাৰ কথাকে কৈছে সেইজন হ'ল হৰি আৰু এইটোৱে হ'ল সকলো শাস্ত্ৰৰ সিদ্ধান্ত এই সিদ্ধান্ত মৰ্মে এই সাংখ্য ৰীতি মৰ্মে মাতৃ দেৱহূতিৰ আগত ভক্তি যোগৰ প্ৰয়োজন বিষয়ক কথাসমূহ কৈ আছিল এনেতে মাতৃ দেৱহূতিয়ে জানিব বিচাৰিলে বোপা এই বিনন্দীয়া সংসাৰখননো ঈশ্বৰে কেনেকৈ নিৰ্মাণ কৰে ই সম্পৰ্কে মোক সৰল সহজভাৱে ক'বলৈ হওকচোন তেতিয়া কপিল ভগৱন্তই ক'লে আই সৃষ্টি কৰিবাক লাগি দেৱ সনাতন ভৈলন্ত ৰূপ 2 তেতিক্ষণ এই সৃষ্টি যেতিয়া নাছিল তেতিয়া কেৱল এজনেহে আছিল ভগৱান কৃষ্ণ আৰু সেই কৃষ্ণই কি কৰিলে যেতিয়া সৃষ্টি কৰিবৰ কাৰণে ভগৱন্তৰ ইচ্ছা হ'ল ভগৱন্তৰ কেলে ইচ্ছা হ'ল অকলশৰে আছো মই আদি নিৰঞ্জন সৃষ্টি নাহিকে মুক নকৰে শোভন অকলশৰে থাকি মই কৰোঁ কোনো কাজ হৃদয়ৰ মহামায়া কৰিলন্ত বাজ অৰ্থাৎ মায়া যি প্ৰকৃতি ভগৱন্তৰ হৃদয়তে নিহিত হৈ আছিল সেই মায়াক ভগৱন্তই নিৰ্মাণ কৰিলে আৰু মায়াৰ দ্বাৰাই তত্ত্বসমূহ নিৰ্মাণ কৰিলে তত্ত্বসমূহ পৃথকে পৃথকে নিৰ্মাণ হৈ গ'ল নিৰ্মাণ হোৱাৰ পিছতো তত্ত্বসমূহ অচেতন
তে ভগৱন্তই দেখিলে লীলা কৰি মায়াৰ দ্বাৰাই নিজে সেই তত্ত্বসমূহৰ লগত একাত্ম হৈ গ'ল, যাৰ কাৰণে নেকি জীৱসমূহ চৈতন্য হ'ব পাৰিছে, তত্ত্বসমূহ সঞ্জীৱিত হ'ব পাৰিলে। আৰু এই ধৰণে স্থানে স্থানে লোকালোকবিলাক নিৰ্মাণ কৰিলে। সেই লোকালোকবিলাকৰ ক'ত দেৱতাসকলক ৰাখিব লাগে, ক'ত অসুৰবিলাকক ৰাখিব লাগে, ক'ত কি গুণত মানুহক ৰাখিব লাগে, ক'ত পৃথিৱী মণ্ডলত, এই ধৰণে লোকালোক সমস্তৰ থানে থানে দেৱতাসকলক লোকালোকসকলক প্ৰতিষ্ঠা কৰিলে। এয়া হ'ল ভগৱন্তৰ বিৰাট শৰীৰ। এতিয়া সেই বিৰাট ব্ৰহ্মৰ গোটেই বাহ্যিক ব্ৰহ্মাণ্ডখনৰ যি বৰ্ণনা, সেই বৰ্ণনাসমূহ প্ৰকৃততে আই নিজৰ শৰীৰতে বুজিবলৈ যত্ন কৰিব লাগে। নিজৰ শৰীৰতে মানে কেনেকে? এতিয়া বাহ্যিক ব্ৰহ্মাণ্ডৰ যিমানবিলাক তত্ত্ব সেই আই নিজৰ শৰীৰতে বুজিবা দিয়া মন এই বুলি ক'লে। অৰ্থাৎ আমাৰ শৰীৰত ২৪ তত্ত্বৰে আমাৰ শৰীৰটো গঠন বুলি কৈছে। ২৪ তত্ত্ব মানে কি? পঞ্চ কৰ্মেন্দ্ৰিয় বুলি কওঁতে হস্ত, পদ, গুহ্য, লিংগ, মুখ, আকৌ ৫ প্ৰকাৰ জ্ঞানেন্দ্ৰিয়, চক্ষু, কাণ, নাক, ছাল, জিভা, এই ১০ ভাগ তত্ত্ব হ'ল। আকৌ এই ১০ ভাগ তত্ত্বৰ লগত পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। শব্দ তন্মাত্ৰৰ আধাৰ শক্তি হ'ল কৰ্ণ, কৰ্ণত শব্দ। গন্ধ তন্মাত্ৰৰ আধাৰ শক্তি হ'ল নাক, নাকত গন্ধ। ৰূপ তন্মাত্ৰৰ আধাৰ শক্তি হ'ল চকু, চকুত ৰূপ। ৰস তন্মাত্ৰৰ আধাৰ শক্তি হ'ল জিভা, জিভাত ৰস। স্পৰ্শ তন্মাত্ৰৰ আধাৰ শক্তি হ'ল ছাল, ছালত স্পৰ্শ। এই ১০এ ৫এ ১৫ হ'ল। তাৰপিছতো আকৌ আৰু মন, বুদ্ধি, চিত, অহংকাৰ, এই ৪ ভাগ লগ লাগিলে ১৯ হ'ল। এই ধৰণে আপোনাৰ ২৪ তত্ত্ব নিৰ্মাণ হোৱা স্বত্তেও তত্ত্বসমূহ অচেতন। ভগৱন্তই জীৱৰূপে আমাৰ হৃদয়ত প্ৰৱেশ কৰাৰ মুহূৰ্তই সমস্ত তত্ত্ববিলাক চৈতন্য হোৱাৰ সুবিধাকণ পাই গ'ল। যাৰ কাৰণে নেকি আমাৰ মহাপুৰুষ মাধৱ গুৰুজনাই যে কৈছে, যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আসনত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গহন ভূত প্ৰাণ বুদ্ধি মন প্ৰবৰ তেজতে কজৰ ৰাখি। আমাৰ ইন্দ্ৰিয়বিলাক জ্বৰ। আকৌ আমাৰ শৰীৰত ৫ প্ৰকাৰ তত্ত্ব আৰু লগ লাগিল। মাটি, পানী, বায়ু, আকাশ, অগ্নি। এতিয়া আমাৰ শৰীৰটো হেনো মাটিৰ দেহা বুলি কৈছে। মানে কি? আমাৰ শৰীৰত মাটি সোমাই আছে নেকি? নাই। যিহেতু আমি মাটিত উৎপন্ন হোৱা উদ্ভিদ খায়ে জীৱন জি থাকিব লাগিব, মাটিৰ শক্তি আমাৰ শৰীৰত আছে। আমি মাটিত উৎপন্ন হোৱা উদ্ভিদ খাই ডাঙৰ দীঘল হৈছোঁ, জীয়াই আছোঁ। গতিকে মাটি তত্ত্ব আমাৰ শৰীৰত আছে। পানী আমাৰ শৰীৰত লাগিব।
পানী যদি একেবাৰে নোহোৱা হৈ যায় স্লাইন দিব লাগিব বায়ু আমাৰ শৰীৰত লাগিব বায়ু যদি ল'ব নোৱাৰে অক্সিজেন দিব লাগিব আকৌ আকাশ তত্ত্ব আমাৰ শৰীৰত আছে অগ্নি তত্ত্ব আমাৰ শৰীৰত আছে ও যেন প্ৰাণী অন্ন পান কৰে যত উদৰৰ বহনি জীৰ্ণ কৰয় সমস্ত আমাৰ বগলীটোৱে হাঁহজনীয়ে কঠিন শামুক এটা খাই দিলে পায়খানা কৰোঁতে শামুক হিচাপে নোলায় বা আমি শাক পাচলি ফল মূল চাউল আটা আমি খাওঁ খাদ্যৰূপে গ্ৰহণ কৰোঁ শৌচদ্বাৰত সেইবোৰ তেনেকৈ বাহিৰ নহয় সেইবোৰ ৰূপান্তৰ ঘটাই দিয়া কামটো এটা তত্ত্বই কৰে সেইটোৰ নাম হ'ল অগ্নি যেন প্ৰাণী অন্নপান কৰে যত উদৰৰ বহনি মানে অগ্নি বহনি জীৰ্ণ কৰে সমস্ত আমাৰ শৰীৰৰ বহনি শক্তিয়ে জীৱ মানে পচাই দিয়া কামটো জীৰ্ণ কৰা কামটো কৰি দিয়ে এতিয়া এই পঞ্চ মহাভূত পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ লগ লাগি 20 হ'ল 20ৰ লগত মন বুদ্ধি চিত অহংকাৰ 24 তত্ত্ব হোৱা সত্ত্বেও আমাৰ শৰীৰটো অচেতন চেতন হৈ গ'ল কেলে হ'ল যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আই স্থিত হৈ আছে কাৰণে যতক ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন সমস্তে চৈতন্য স্বৰূপ হ'ব পাৰিছে নহ'লে হ'ব নোৱাৰিলে এইদৰে সেই মাতৃ সমস্ত ব্ৰহ্মাণ্ড এই বাহ্যিক ব্ৰহ্মাণ্ডখনত যিসমূহ তত্ত্বৰ জৰিয়তে সৃষ্টি নিৰ্মাণ কৰিলে ঠিক সেই তত্ত্বসমূহক প্ৰত্যেকৰ হৃদয়ে স্থাপন কৰি মানুহৰ শৰীৰ নিৰ্মাণ কৰিলে প্ৰাণী শৰীৰ নিৰ্মাণ কৰিলে আৰু এই সমস্ত ব্ৰহ্মাণ্ডৰ মধ্যত ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু আমাৰ হৃদয়ত বিৰাজমান হৈ আছে কাৰণে আমি জীৱন্ত হৈ থাকিব পাৰিছোঁ নহ'লে আমি অচেতন হৈ যাব লাগিব আমাৰ যে শৰীৰটো 24 তত্ত্বৰে গঠিত আমাৰ ঈশ্বৰ ক'ত থাকে মানুহৰ হৃদয়ত এই সম্পৰ্কত তেনে চমুকে এটা কথা মন কৰিব লগা ও ৰাম সেই হৃদি পদ্ম মাজে ঈশ্বৰ আসন্ত কোটি সূৰ্য সমজাৰ শৰীৰ জ্বলন্ত আমাৰ হেনো সবাৰ হৃদি পদ্মতে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তু বিৰাজমান হৈ থাকে সেই হৃদি পদ্ম মাজে ঈশ্বৰ আসন্ত ৰূপটো কেনেকুৱা কোটি সূৰ্য সমসদৃশ শৰীৰ জ্বলন্ত ইন্দুৰৰ শ্যাম তনু কিশোৰ বৰিষ সেই মতে প্ৰকাশিয়া আশা জগ দিশ গতিকে এই বিৰাট ব্ৰহ্মাণ্ডখন নিৰ্মাণ এনেধৰণে সেয়াই ব্ৰহ্মৰ কৃপাতে নিৰ্মাণ হৈছে এইটো হ'ল সাংখ্য ৰীতি মৰ্মে সৃষ্টি বৰ্ণনা আই তোমাৰ আগত মই ক'লো সেইকাৰণে যিমান পৰিমাণে ভকতে ভকতি কৰিব ভকতিৰ কৃপাত যিদৰে আমাৰ শৰীৰত গৰ্ভাগ্নিয়ে সকলো অন্ন পচাই দিয়ে হজম কৰাই দিয়ে ঠিক তেনেধৰণে বহনীয়ে ভক্তি মাতায়ো আমাৰ হৃদয়ত আমাৰ মনত থকা বেকি মানে ভুল ধাৰণাবিলাকো হজম কৰি নিকা নিৰ্মল এটি ধাৰণাত উপনীত কৰোৱাৰ কামটো আমাৰ গৰ্ভাগ্নি অৰ্থাৎ ভক্তি প্ৰদীপৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ গতিকে কথোপনিষদ নামৰ এখন উপনিষদত
ব্ৰহ্মই সৃষ্টিখন কেনেকৈ নিৰ্মাণ কৰিছে, কেনেকৈ সম্বৰণ কৰিছে, এই বিষয়ে দিয়া এটি উদাহৰণ মন কৰিব লগা। তাত কি বুলি কৈছে? যথৈৰ্ণ নাভি চিজতে গৃহণতে চ যথা পৃথিব্যাম ঔষধয় সম্ভৱতি যথা শত পুৰুষাৎ কেশ লোমানে তথাক্ষৰাৎ সম্ভৱতি বিশ্বম। তথাক্ষৰাৎ, তথা মানে তেনেকৈ, ক্ষৰাৎ মানে অক্ষৰ ব্ৰহ্মতে, সেই অক্ষৰ ব্ৰহ্মতে সম্ভৱতি সম্ভৱ হৈছে ইহ বিশ্বম, এই বিশ্বখন। কেনেকে? যথৈৰ্ণ নাভি চিজতে গৃহণতে চ। উৰ্ণ মানে মকৰা, যেনেকৈ মকৰাটোৱে নিজৰ নাভিৰ পৰাই মুখমণ্ডলেদি লেলাৱতীডাল উলিয়াই গছৰ ঠানি এটাত লগাই দিয়া মাত্ৰত লাগি গ'ল। আৰু স্বাভাৱিকতে মকৰাৰ মুখৰ লেলাৱতী আঠাযুক্ত। লাহেকে সিফালে ঠানিটোত লগালে, ইফালে লগালে, সিফালে লগালে, ধুনীয়াকে এখন পূব পশ্চিম উত্তৰ দক্ষিণ ঊৰ্ধ অৰ্ধ সৰ্বত্ৰতে এনেকুৱা এটা নিয়মত এখন জাল বনাই পেলালে। মানে ক'তো কঠিন গজাল মাৰিবলগীয়া দৰকাৰ নাই, লগাই দিলে হ'ল, লাগি যায়। ইমান আঠা মকৰাৰ জাল। যথা উৰ্ণ নাভি চিজতে, অৰ্থাৎ যিদৰে মকৰাজনীয়ে নিজৰ নাভিৰ পৰা জালখন গঠন কৰে, কৰি মকৰাজনী চাই থাকে, জীয়া বা কীট পতংগ পখিলা সেইপিনেদি আহোঁতে লাগিল, লুকাই থকা মকৰাজনীয়ে দৌৰি আহি জালখনেদি বগাই আহি কীট পতংগটো ধৰি খাব। এই উৰি যোৱা পখিলা, জীয়া পখিলা, কীট পতংগ লাগিল মাত্ৰ লাগিলে, এৰাব নোৱাৰে। কিন্তু ইমান অসংখ্য ঠেঙেৰে সৈতে আবৃত হৈ থকা মকৰাজনীয়ে সেইখন জালতে বগাই থাকে, তাই কৰো নালাগে। ঠিক তেনেধৰণে আই মায়াৰ দ্বাৰাই নিৰ্মাণ কৰা আমাৰ এই জালখন, মায়াৰ ঘৰ সংসাৰ জালখনো তেনেকুৱাই বুলি কৈছে। আপুনি আমি সকলোৱে লাগি লাগি ধৰো, কিন্তু ঈশ্বৰে নিৰ্মাণ কৰা মায়াৰ জালখনো ঈশ্বৰ আকৌ কৰো নালাগে। মই যে দিহা সুৰত যে গাই নহয়, অ ৰাম কিনো মায়া জাল পাতিলা গোপাল এৰাইতে নপাৰো সন্ধি। হে হৰি, তুমি যে কি মায়াৰ জৰিয়তে এইখন জাল নিৰ্মাণ কৰিলা, আমি দেখোন এৰাবলৈ সুবিধাই নাপাওঁ। অথচ ভগৱান কৃষ্ণই সৰ্বত্ৰতে ব্যাপক হৈ আছে, কৃষ্ণ কৰো কিন্তু নালাগে। আপুনি আমি আকৌ পাহে পাহে লাগি যাওঁ। গতিকে গৃহণতে যেতিয়া মকৰাজনীয়ে দেখিব, কীট পতংগ পখিলাও বৰ টেঙৰ হ'ল দেই, আজি কিছুদিনৰ পৰা এইফালে নহা হ'ল, নাই জালখন সামৰো, এইবুলি যি মুখে মকৰাজনীয়ে জালখন নিৰ্মাণ কৰিছিলে, সেই মুখে মকৰাজনীয়ে জালখন টপ টপকৈ গিলিবলৈ আৰম্ভ কৰে। আৰু গিলি 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 গোটেই জালখন ভৰাই থৈ দিব। আকৌ গৈ বেলেগ এটুকুৰা জেগাত গৈ পাতিবগৈ, আকৌ কীট পতংগ ধৰি খাব। এটা উদাহৰণ সেইটো, কেনেকে ব্ৰহ্মই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিছে, এজনী মকৰাই গঠা জালখনৰ উপমাৰ দি আমাক ক'লে। ২ নম্বৰত ক'লে যথা পৃথিব্যাম ঔষধয় সম্ভৱতি, যেনেকৈ পৃথিৱী মণ্ডলত বনস্পতি উদ্ভিদৰ পুলিবোৰ গজক বুলি কোনো ডাক্তৰ বৈদ্যই যিদৰে বনস্পতি ঔষধৰ বীজ ছটিয়াবলগীয়া হোৱা নাই। আপুনিয়ে গজিছে, আপুনি মই চিনি নাপাব পাৰোঁ এইজোপা গছে, এইজোপা উদ্ভিদে কিবা অসুখৰ কামত আহিব বুলি, কিন্তু বৈদ্যসকলে, কবিৰাজীসকলে চিনি পায়। তেওঁলোকে কেতিয়াবা কবিৰাজী বৈদ্যসকলে হাবি জংঘল বনাঞ্চলত কিবা ঔষধ গুণী উদ্ভিদৰ পুলি গজক বুলি ছটিয়াবলগীয়া হোৱা নাই। আপুনি গজিছে, কেলে গজিছে? যথা পৃথিব্যাম, পৃথিব্যাম মানে যিহেতু পৃথিৱীখন আছে, যেহেতু পৃথিৱীখন আছে, মাটি আছে কাৰণে মাটিতে আপুনি বনস্পতি ঔষধ গুণী উদ্ভিদবিলাক যিদৰে গজে, যিমান সহজে গজে, কোনো সাৰ পানী ছটিয়াবলগীয়া হোৱা নাই। ঠিক তেনেধৰণে এই
বিনন্দীয়া ব্ৰহ্মাণ্ডখনৰ আধাৰ শক্তি এজনেই আছে, সেইজন হ'ল ব্ৰহ্ম। সেই ব্ৰহ্মই সৰ্বত্ৰতে ব্যাপকটো হৈ আছে। সৰ্বত্ৰতে ব্যাপকটো হৈ থকাৰ কাৰণে ব্ৰহ্ম আছে কাৰণে ব্ৰহ্ম